নমস্কাৰ মই ত্ৰিদীপ ভগৱতী এটা নতুন ভিডিঅ'লে আপোনালোকক স্বাগতম জনাইছো। অসমত তিনিটা পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল। নিৰ্বাচন যদিও অসমত শেষ হৈছে সমগ্ৰ ভাৰতত এতিয়াও নিৰ্বাচন চলি আছে, বাকি পৰ্যায়কেইটাৰ নিৰ্বাচন বাকি আছে। অসমত এতিয়া 14খন আসনত প্ৰত্যেক দিনাই 4 জুনলৈকে আমি আটাই কথা পাতি থাকিম যে কোনখন আসনত কোন জিকিব, কোনখন আসনত কোন হাৰিব, এই চিন্তাবোৰ আমাৰ মনত থাকিব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কথা আজি বিশেষকৈ পাতিম। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত কি হ'ল, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত কি ডাঙৰ ঘটনা ঘটিল সেই কথাবোৰ পাতিম আৰু আশা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আৰু মোৰ ইয়াত যিখিনি মই কৈ দিম, য'ত মোৰ নিজৰ অপিনিয়ন থাকে বা মোৰ মত থাকে, তেতিয়া মই নিজেই ক'ম যে এইখিনি মোৰ মত। তাৰ সেই সমূহৰ সৈতে যদি আপোনালোকৰ দ্বিমত থাকে, আপোনালোক একমত নহয়, কমেণ্ট বক্সত আপোনালোকে জনাব। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত যিকেইটা সমষ্টিত নিৰ্বাচন হ'ল তাৰ দুটা সমষ্টিৰ কথা আজি আমি পাতিম। এটা একেবাৰে অসমৰ ধুবুৰী, এটা গুৱাহাটী। ধুবুৰী সমষ্টিৰ নিৰ্বাচনৰ যিটো ফলাফল, সেই ফলাফলটোক লৈ ইতিমধ্যেই মানুহৰ মনত উৎকণ্ঠা আৰম্ভ হৈছে। এই ধৰণৰ কথা এটা কোৱা হৈছে যে এইবাৰ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক জীৱনৰ অৱসান ঘটিল। এই ধৰণৰ কথা এটা কোৱা হৈছে যে AIDFৰ ৰাজনৈতিক মৃত্যু ঘটিল। যেতিয়া ধুবুৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল সেই সময়ছোৱাত বা সাধাৰণতে ধুবুৰীক লৈ মানুহৰ এইভাবে উৎকণ্ঠা নাথাকে, কাৰণ 2009 চনৰ পৰা ধুবুৰী সমষ্টিত AIDF দলৰ পৰা বদৰুদ্দিন আজমল জয়ী হৈ আহিছে। AIDFৰ বদৰুদ্দিন আজমল জয়ী হোৱা কথাটো এইভাবেই চিৰাচৰিত কথা এটা হৈ গৈছিল, কাৰণ প্ৰত্যেক বছৰেই বদৰুদ্দিন আজমলে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে। গতিকে এইবাৰো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়লৈকে মানুহৰ মনত এই উৎকণ্ঠাটো অন্তত ধুবুৰীক লৈ নাছিল যে ধুবুৰীটো এইবাৰ কিবা এটা উলট পালট হ'ব পাৰে। কিন্তু যেতিয়াই নিৰ্বাচন সমাপ্ত হ'ল, ধুবুৰীত বৃহৎ সংখ্যক ভোটদান হ'ল, তাৰ পাছৰ পৰা অন্তত এয়া মোৰ অপিনিয়ন, মই অন্তত এই ধৰণে ভাবিবলৈ বাধ্য হৈছো যে এইবাৰ এই নিৰ্বাচনটোৰ 2024ৰ নিৰ্বাচনত বিজেপিয়ে কিমান আসন পায়, কংগ্ৰেছে কিমান আসন পায়, এই কথাবোৰতকৈ ডাঙৰ যিটো খবৰ, সেই খবৰটো কিন্তু ধুবুৰীৰ পৰা আহিব পাৰে। ধুবুৰীৰ পৰা মই এইভাবে খবৰটো আহিব পাৰে বুলি কৈছো, কাৰণ যেতিয়া AIDF দলৰ জন্ম হৈছিল 2009 চনত AIDFে প্ৰথম লোকসভা খেলিছিল। AIDFে যেতিয়া 2009 চনত প্ৰথম লোকসভা খেলিছিল, AIDFে এখনেই আসন পাইছিল ধুবুৰী। তাৰ পাছত ক্ৰমান্বয়ে AIDFে বিভিন্ন আসন পাইছে যদিও, কৰিমগঞ্জৰ দৰে আসন পাইছে যদিও, বদৰুদ্দিন আজমল AIDFৰ ৰাজনৈতিক মুৰব্বী, বদৰুদ্দিন আজমল ৰাজনৈতিকভাৱে দলটোৰ নেতা, দলটোৰ কি ফেচ, সেই মানুহজন এইবাৰ নিৰ্বাচনত এটা তুমুল প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে, যাৰ বাবে আমি ধুবুৰীৰ কথা আজি পাতিবলৈ বাধ্য হৈছো। ধুবুৰীৰ প্ৰাৰ্থী কোন কোন? ধুবুৰীৰ প্ৰাৰ্থী AIDFৰ প্ৰাৰ্থী যিগৰাকী বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমল, কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী, কেবিনেট মন্ত্ৰী প্ৰাক্তন অসম চৰকাৰৰ বৰ্তমান চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, আৰু অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম। হিমন্ত বিশ্ব শৰ্মাক কেইদিনমান আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিছিল যে এইবাৰ ধুবুৰীত জিকিব কোন? হিমন্ত বিশ্ব শৰ্মাই তেতিয়া উত্তৰ দিছিল যে এইবাৰ চুকুৰ আলী জিকিব। গতিকে আপোনালোকে মনত ৰাখক, চুকুৰ আলীও ধুবুৰী সমষ্টিৰ এগৰাকী প্ৰাৰ্থী। চুকুৰ আলীৰ দলটো বৰ ভালকৈ মোৰ মনত নাই, এইভাবে দলটোৰ নামটো মই ভুলকৈ নকওঁ। এই 4 গৰাকী প্ৰাৰ্থী লগতে আন কিছু নিৰ্দলীয় প্ৰাৰ্থী বা আন প্ৰাৰ্থীসকল আছে। ধুবুৰীত ভোটদান কিমান হ'ল? ধুবুৰীত ভোটদান হ'ল 86%, 86%। সমগ্ৰ অসমত ভোটদান হৈছে 75%। সমগ্ৰ ভাৰতত তৃতীয় পৰ্যায়ত ভোটদান হৈছে 61%। ভাৰততকৈ অসমত ভোটদান বেছি, আৰু অসমৰ যিটো ভোটদান তাতকৈ ধুবুৰীত ভোটদান বেছি। গতিকে 86% ভোটদান হৈছে ধুবুৰীত। এতিয়া বদৰুদ্দিন আজমলৰ কথা আমি যেতিয়া পাতিম, আমি বদৰুদ্দিন আজমলৰ কথা পাতিবলৈ 2006 চনলৈ ঘূৰি যাব লাগিব। 2006 চনত AIDFৰ জন্ম, 3 অক্টোবৰৰ দিনা AIDF দলটোৰ জন্ম হৈছিল। আপোনালোক আটায়ে জানে অসমত IMDT নামৰ এখন আইন আছিল। IMDT আইনৰ মূল কাৰক আছিল, IMDT আইনে অসমত থকা যিখিনি অবৈধ বাংলাদেশী তেওঁলোকক সুৰক্ষা দি অহা বুলি কৈ থকা হৈছিল। এই IMDT আইনৰ জৰিয়তে যদিহে কাৰোবাক আমি বিদেশী হিচাপে প্ৰমাণ কৰিব লাগে, তেতিয়া বিদেশী হিচাপে প্ৰমাণ কৰাৰ দায়িত্বটো ইমান বেছি জটিল কৰি পেলোৱা হৈছিল যে কোৱা হৈছিল সেই সময়ত IMDT আইন থকালৈকে অসমৰ পৰা বিদেশী বিতৰণ সম্ভৱ নহয়। আপোনালোক আটায়ে জানে সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে IMDTক লৈ এটা গোচৰ কৰিছিল। গোচৰটোৱে উচ্চতম ন্যায়ালয়ত এনেকুৱা এটা পৰ্যায় পাইছিল যে এটা সময়ত গোচৰটোৰ ৰায়দান আহিছিল যে IMDT আইন বাতিল কৰিব লাগে। IMDT আইন যেতিয়া অসমত বাতিল কৰা হৈছিল,
তাৰ পাছত AIDF দলৰ জন্ম মূলত IMDT আইন বাতিল হোৱাৰ পাছত এই আইনৰ বাতিলকৰণৰ প্ৰতিবাদ কৰি AIDFৰ জন্ম হৈছিল AIDFে 2006 চনত প্ৰথমবাৰ অসমত বিধানসভা নিৰ্বাচন খেলিছিল অসমৰ বিধানসভা নিৰ্বাচনত AIDFে 10খন আসন পাইছিল তাৰ পাছত 2009 AIDFে লোকসভা খেলিছিল লোকসভা ধুবুৰীত তেওঁলোক জিকিছিল তাৰ পাছৰ পৰা আপোনালোকে মানে বা নামানে এটো মোৰ অপিনিয়ন মই এই কথাটো দৃঢ়তাৰে বিশ্বাস কৰো তাৰ পাছৰ পৰা অসমৰ ৰাজনীতিক AIDFে বহু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰি আহিছে আপোনালোক যদি অতীতলৈ ঘূৰি যায় তৰুণ গগৈৰ সেই বক্তব্যটো আপোনালোকৰ মনত পৰিব হু ইজ বদৰুদ্দিন বুলি তৰুণ গগৈ এবাৰ নিৰ্বাচনৰ আগত কৈছিল নিৰ্বাচনত তৰুণ গগৈয়ে বহুত ভোট পাইছিল তাৰ পাছত 2016 চনলৈ আপোনালোক ঘূৰি আহক জাতি মাটি ভেটিৰ সংকট সেই সংকটক পৰিচয় কৰাই দিয়া হৈছিল বদৰুদ্দিন আজমলৰ জৰিয়তে আকৌ 2016 ত বদৰুদ্দিন আজমল ফেক্টৰ হৈছিল 2021 ৰ বিধানসভা নিৰ্বাচনটোৰ কথা যদি আপোনালোকৰ মনত পৰে আপোনালোকৰ মনত পৰিব যে এই ধৰণৰ কথা কোৱা হৈছিল যে বদৰুদ্দিন আজমল দিছপুৰৰ সীমাত যদি সোমাব নালাগে বিজেপি জিকিব লাগে গতিকে বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিত সদায় প্ৰাসংগিক হৈ আছে সদায় তেওঁ মানুহজনক ইমান বেছি আমি নিৰ্বাচনৰ সময়তে অসমত দেখো তাৰ আগতো নেদেখো তেওঁ ইমান বেছি প্ৰাসংগিক যে তেওঁক নিৰ্বাচনত পৰাজয় হোৱা বাতৰিটো আমাৰ আটাইৰে বাবে এটা ডাঙৰ বাতৰি ধুবুৰীৰ পৰা অহা খবৰবোৰ কি ধুবুৰীত যেতিয়া প্ৰচাৰ আৰম্ভ হৈছিল প্ৰথম অৱস্থাত বদৰুদ্দিন আজমল যথেষ্ট শক্তিশালী আছিল তাৰ পাছত ৰকিবুল হুছেইনৰ প্ৰচাৰ চলিল ৰকিবুল হুছেইনৰ সৈতে কংগ্ৰেছ দলে যথেষ্ট ভাল প্ৰচাৰ কৰিলে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ আটাইকে আমি ধুবুৰীত দেখিলো তাৰ পাছত এই ধৰণৰ কথা এটা ইতিমধ্যে প্ৰতীয়মান হৈছে বহুজনে এই কথা মত পোষণ কৰিছে যে ধুবুৰীত ইতিমধ্যে ৰাজনৈতিক এটা উলট-পালট হৈছে এতিয়া মই যদি ধৰি লওঁ যে ধুবুৰীত এটা ৰাজনৈতিক উলট-পালট হ'ল এই গোটেই খবৰটো কিন্তু অসমৰ ৰাজনীতিৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ বদৰুদ্দিন আজমল যদি নিৰ্বাচনত হাৰে AIDF যদি এই ধৰণৰ এটা সংকটৰ সন্মুখীন হয় AIDFৰ সংখ্যালঘু মানুহৰ সন্মুখত গ্ৰহণযোগ্যতাক লৈ এটা ডাঙৰ প্ৰশ্নবোধক চিন আহিব আপোনালোক আটায়ে জানে যে বদৰুদ্দিন আজমলৰ ৰাজনীতি কৰাৰ ধৰণ কি জৰা ফুকাৰ ৰাজনীতি তেওঁ কৰে সাম্প্ৰদায়িক কথা বতৰা কয় আৰু সমান্তৰালভাৱে সেই একেগৰাকী বদৰুদ্দিন আজমলৰ কিছু ভাল কামো আছে ভাল কামবোৰ ক'ত শিক্ষা স্বাস্থ্য এই ধৰণে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ ভাল কামবোৰ কৰে এতিয়া সংখ্যালঘু মানুহৰ ওচৰত যদি সংখ্যালঘু মানুহে এবাৰ AIDFক যদি প্ৰত্যাখ্যান কৰিছে এয়া কিন্তু অসমৰ ৰাজনীতিৰ বাবে এটা ডাঙৰ মেছেজ আপোনালোক আটায়ে জানে অসমৰ বিৰোধী পক্ষই প্ৰায়ে অভিযোগ কৰে যে বদৰুদ্দিন আজমলে বিজেপিৰ অনুচৰ হিচাপে বিজেপিৰ নিৰ্দেশত কাম-কাজ কৰে AIDF আৰু বিজেপি দুয়োটা সাম্প্ৰদায়িক দল দুয়োটাই এটাই আনটোৰ পৰিপূৰক হিচাপে কাম কৰে যদিহে বদৰুদ্দিন আজমল নিৰ্বাচনত হাৰে অসমৰ ৰাজনীতিত সাম্প্ৰদায়িক ৰাজনীতিৰ ক্ষেত্ৰত এটা বৃহৎ শূন্যতাৰ সৃষ্টি হ'ব গতিকে আজমলৰ ঠাই কোনে ল'ব এই ধৰণৰ চিন্তাবোৰ এতিয়া মানুহৰ মনলৈ আহিছে যেহেতু 4 জুনলৈ বহুত সময় আছে এই কথাবোৰ চিন্তা কৰাৰ বাবে আপোনালোককো মই অনুৰোধ জনালো আপোনালোকে এই কথাবোৰ ভাবিব ধুবুৰীৰ কথা তেনে ধৰণৰ ধুবুৰীত সেই ধৰণৰ ফলাফল এটা মানুহে আশা কৰে গতিকে সামগ্ৰিকভাৱে ধুবুৰীৰ ফলাফল হ'ব পাৰে যে এইবাৰ বদৰুদ্দিন আজমল পৰাজিত হ'ব পাৰে আৰু যদিহে বদৰুদ্দিন আজমল পৰাজিত হয় আমি দেখি থকা শুনি থকা কথাবোৰ সঁচা হয় অসমৰ ৰাজনীতিত 2024 আটাইতকৈ ডাঙৰ খবৰটো কিন্তু ধুবুৰীৰ পৰা আহিব নিৰ্বাচনৰ কথা ৰাইজে সিদ্ধান্ত ল'ব গতিকে ৰাইজৰ 4 তাৰিখৰ ভোট গ্ৰহণৰ দিনা যেতিয়া ভোট কাউন্টিং হ'ব সেই দিনটোলে আমি আটায়ে ধুবুৰীৰ আসল খবৰটো পাবলৈ বাট চাব লাগিব এতিয়া আহিছো আমাৰ দ্বিতীয়টো সমষ্টি গুৱাহাটী সমষ্টিলৈ গুৱাহাটী এটা বৰ ঐতিহাসিক সমষ্টি গুৱাহাটী সমষ্টিৰ সাংসদৰ তালিকাখন যেতিয়া চোৱা যায় আমাৰ চকুত ধৰা পৰে যে এটা সময়ত হেমবৰুৱা গুৱাহাটীৰ সাংসদ আছিল দীনেশ চন্দ্ৰ গোস্বামীৰ কথা আমি কেইদিনমান আগত এটা ভিডিঅ'ত পাতিছিলো ভাৰতৰ আইন মন্ত্ৰী হৈ নিৰ্বাচনী সংস্কাৰৰ ক্ষেত্ৰত দীনেশ চন্দ্ৰ গোস্বামীৰ কি ভূমিকা আছিল সেই কথা আমি পাতিছিলো দীনেশ চন্দ্ৰ গোস্বামী গুৱাহাটীৰ সাংসদ আছিল গুৱাহাটীৰ আৰু এটা বৰ বৈশিষ্ট্য হ'ল গুৱাহাটীত বৰ ডাঙৰ ৰাজনৈতিক যুঁজ কিছুমান হয় আপোনালোকৰ যদি মনত আছে 2004 চনত যেতিয়া ডক্টৰ ভূপেন হাজৰিকাই বিজেপিৰ টিকটত গুৱাহাটীৰ পৰা নিৰ্বাচন খেলিছিল ভূপেন হাজৰিকা গুৱাহাটীবাসী ৰাইজে কিন্তু পৰাজিত কৰিছিল গতিকে গুৱাহাটী এটা বৰ ৰাজনৈতিকভাৱে আকৰ্ষণীয় সমষ্টি এইবাৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী আছিল বিজেপি দলৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰ গোস্বামী সমান্তৰালভাৱে আন কিছু প্ৰাৰ্থী আছিল যিসকলৰ কথা আপোনালোকে হয়তো নিশ্চয়কৈ জানে গুৱাহাটী সমষ্টিত ভোটদান সদায় কম হয় গুৱাহাটী সমষ্টিৰ যিসকল অভিজাত লোক যিসকল আধ্যবন্ত লোক যিসকল সম্ভ্ৰান্ত লোক তেওঁলোকে ভোট দিবলৈ নাযায় বুলি এটা অভিযোগ থাকে সেই অভিযোগটো এইবাৰো ভোট গ্ৰহণৰ যিটো হাৰ ভোট প্ৰদানৰ যিটো হাৰ সেই হাৰটোৱে প্ৰমাণ কৰে গুৱাহাটীত মাত্ৰ ৭৫% ভোটদান হৈছে 75.1% ভোটদান হৈছে যিটো অসমৰ বাকী সমষ্টিবোৰৰ তুলনাত যথেষ্ট কম তাৰ পাছতো
গুৱাহাটী সমষ্টিত এইবাৰ এনেধৰণৰ পৰিৱেশ এটা শেষৰ ফাললৈ অন্তত ৰচনা হ'ল। প্ৰথমতে গুৱাহাটীক বিজেপিৰ এটা সেফ সিট বুলি ধৰা হয়। গুৱাহাটীত বিজেপিয়ে যোৱাবাৰ যথেষ্ট ভোটত জিকিছিল। যেতিয়া কুইন ওজা আৰু ববিতা শৰ্মাৰ মাজত গুৱাহাটীত যুঁজ হৈছিল, কুইন ওজা যথেষ্ট ভোটত জিকিছিল আৰু এইবাৰো তেনেধৰণৰ এটা ফলাফলে মানুহে হ'ব বুলি পূৰ্বানুমান কৰিছিল। কিন্তু মীৰা বৰঠাকুৰৰ যিটো প্ৰচাৰ, যিধৰণে তেওঁ প্ৰচাৰ কৰিলে, যিধৰণে পাহাৰে পাহাৰে ঘূৰিলে আৰু শেষ মুহূৰ্তলৈ যিদৰে যুঁজিলে, এই কথা এইবাৰ অন্তত ক'ব পৰা যায় যে গুৱাহাটীত আমি যোৱাবাৰৰ দৰে সম্পূৰ্ণ চুইপ হোৱা এটা ফলাফল আমি দেখিবলৈ নাপাম। গুৱাহাটীতো যথেষ্ট প্ৰতিদ্বন্দ্বিতা হোৱা আমি দেখিবলৈ পাম, যিটো ৰাজনীতিৰ বাবে যথেষ্ট ভাল খবৰ। এইবাবে ভাল খবৰ কাৰণ যদিহে সমগ্ৰ অসমৰ নিৰ্বাচনসমূহত আমি কেৱল এটা দলৰ আধিপত্য দেখো আৰু সেই দলটোৰেই বিজয় ধ্বজা আমি উৰা দেখো, বিৰোধীৰ কোনো তাত অস্তিত্ব নাথাকে, তেতিয়া নিৰ্বাচন পতাৰতো কোনো অৰ্থ নাই। গতিকে গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামীয়ে এককভাৱে, এই কথাটো মই এইভাবে জোৰ দি কৈছো কাৰণ গুৱাহাটীত আমি যিবোৰ ৰেলী দেখিলো, গুৱাহাটীত আমি এদিনো প্ৰিয়ংকা গান্ধীক নেদেখিলো, এদিনো আমি ৰাহুল গান্ধীক নেদেখিলো। কিন্তু যদি অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ কথা আপোনালোকে পাতে, অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী দুয়োজনে গুৱাহাটীলৈ আহিল। এই যিটো পাৰ্থক্য, কংগ্ৰেছৰ গুৱাহাটীত প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত যিটো অৱহেলা, যাৰ বাবে বিজুলী কলিতা মেধিয়ে শেষ মুহূৰ্তত, যদিও মীৰা বৰঠাকুৰে যথেষ্ট প্ৰত্যাহ্বান দিছে, বিজুলী কলিতা মেধিয়ে নিজৰ সাংগঠনিক বিস্তাৰণৰ বাবে আৰু সমান্তৰালভাৱে এই প্ৰচাৰসমূহৰ বাবে যে আগবাঢ়ি যাব, সেই কথা নিশ্চয়কৈ ক'ব পাৰি। এই দুয়োটা সমষ্টি যথেষ্ট আকৰ্ষণীয় যুঁজ আমি দুয়োটা সমষ্টিতে দেখিছো। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত এই দুয়োটা সমষ্টিতে আমি যথেষ্ট আকৰ্ষণীয় যুঁজ দেখিছো। তাৰ বাহিৰেও কোকৰাঝাৰ আৰু বৰপেটাত তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হৈছিল। বৰপেটাৰ কথা যদি আমি পাতো, বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰী, বঙাইগাঁৱৰ পৰা 1985 চনৰ পৰা বিধায়ক হৈ থকা ফণীভূষণ চৌধুৰী অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল। সমান্তৰালভাৱে কংগ্ৰেছে তাত আব্দুল খালেকক প্ৰাৰ্থিত্বৰ পৰা আঁতৰাই দীপ বায়নক প্ৰাৰ্থিত্ব দিছিল। আপোনালোকে জানে যে এই গোটেইকেইটা সমষ্টিত, ধুবুৰী, বৰপেটা, গুৱাহাটী, এই তিনিওটা সমষ্টি যেতিয়াৰ পৰা ডিলিমিটেশ্যন হ'ল, ইয়াৰ জনবিন্যাস সলনি হ'ল, ইয়াৰ ভোট গ্ৰহণৰ গোটেই মাত্ৰাটো সলনি হ'ল। বৰপেটাত আটাইতকৈ বেছি সলনি আমি ডিলিমিটেশ্যনৰ পাছত বৰপেটাত দেখিছো। বৰপেটাত মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থিত্ব আগবঢ়ালে বাওঁপন্থী দলৰ পৰা, বৰপেটাত দুলু আহমেদ প্ৰাৰ্থী হ'ল। এতিয়া বৰপেটাক লৈ যিকোনো এজন ৰাজনৈতিকভাৱে সম্যক জ্ঞান থকা মানুহে এই কথা ক'ব পাৰে যে বিৰোধীৰ ভোট বৰপেটাত এইদৰে বিভাজিত হ'ল, যাৰ বাবে মূল লাভ কৰিলে ফণীভূষণ চৌধুৰীয়ে। যি সমস্যা বৰপেটাত বিৰোধীৰ মাজত হৈছে, বৰপেটা সমষ্টিৰ কথা যদি আমি কওঁ, বৰপেটা সমষ্টিত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হোৱাৰ থল আছিল। যদিহে বিৰোধীৰ ভোট একগোট হ'লহেঁতেন, বিৰোধীয়ে একত্ৰিতভাৱে বৰপেটাত প্ৰাৰ্থিত্ব আগবঢ়ালেহেঁতেন, বৰপেটাত আমি যুঁজ এখন দেখিলোহেঁতেন। কিন্তু যিহেতু বিৰোধীৰ ভোট বিভাজিত হ'ল, এই কথা যিকোনো মানুহে ক'ব পাৰে যে বিভাজিত বিৰোধীৰ বাবে তাত ফণীভূষণ চৌধুৰী যথেষ্ট আগবাঢ়ি থাকিল। এই তিনিওটা সমষ্টিৰ কথা আমি আজি পাতিলো। শেষত মই ইমান দিনে আপোনালোকক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছতো মই এটা ভিডিঅ' কৰি আপোনালোকৰ কাষলৈ আহিছিলো, আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছতো আহিছো। এটা কথা, যি কথা হয়তো আমি পৰৱৰ্তী ভিডিঅ'ত কেতিয়াবা বিতংকৈ পাতিম, অসমৰ নিৰ্বাচনত এইবাৰ আমি কংগ্ৰেছৰ ফালৰ পৰা যিটো প্ৰচাৰ দেখিলো, যি ধৰণে কংগ্ৰেছ দলে প্ৰচাৰ চলালে, কংগ্ৰেছৰ প্ৰচাৰত আমি গৌৰৱ গগৈক দেখিলো, একত্ৰিত বিৰোধীৰ প্ৰচাৰত আমি অখিল গগৈ, লুৰিণ গগৈক দেখিলো। কিন্তু কংগ্ৰেছৰ যিগৰাকী ব্যক্তিক, কংগ্ৰেছ যদি কালি 2024ৰ নিৰ্বাচনত জয়ী হয়, কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব দিব, কংগ্ৰেছে কাক প্ৰধানমন্ত্ৰী কৰিব? ৰাহুল গান্ধীক। যদি আমি ধৰি লওঁ যে ৰাহুল গান্ধী কংগ্ৰেছৰ প্ৰাৰ্থী, প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী, ৰাহুল গান্ধীক কিন্তু এবাৰো আমি অসমত নেদেখিলো। ৰাহুল গান্ধী অসমলৈ কিয় নাহিল? প্ৰিয়ংকা গান্ধী কিয় ধুবুৰী আৰু যোৰহাটলৈ আহি ঘূৰি গ'ল? বাকী সমষ্টিবোৰত তেওঁলোকক আমি কিয় নেদেখিলো? এই প্ৰশ্নবোৰৰ উত্তৰ কিন্তু কংগ্ৰেছে অসমৰ ৰাইজক দিব লাগিব। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, এই তিনিওজনৰ ৰূপত এই গোটেই নিৰ্বাচনটোৰ পাছত অসমে তিনিজন নেতা পাইছে যদিও কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকল কিয় অসমলৈ নাহিল, ৰাহুল গান্ধী কিয় অসমলৈ এবাৰো নাহিল, এই প্ৰশ্নবোৰ কিন্তু মানুহৰ মনত হৈছে। যিটো সময়ত বিজেপিয়ে অসমত আগ্ৰাসী প্ৰচাৰ চলালে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগ্ৰাসী প্ৰচাৰ চলালে, অমিত শ্বাহক আমি দেখিলো, নৰেন্দ্ৰ মোদীক আমি দেখিলো, আন মন্ত্ৰীসকলক দেখিলো, আমি ৰাহুল গান্ধীক অসমত কিয় নেদেখিলো, কংগ্ৰেছৰ ফালৰ পৰা সেই আগ্ৰাসী প্ৰচাৰ আমি কিয় নেদেখিলো, এই প্ৰশ্নবোৰ কিন্তু সাধাৰণ মানুহৰ মনত আছে। সেইবাবে যদিহে কংগ্ৰেছে ভবা ধৰণে নিৰ্বাচনৰ ফলাফল অসমত নহয়, তেতিয়া কিন্তু এই প্ৰশ্নবোৰ তেওঁলোকে আত্মমন্থন কৰাৰ সুযোগ এটা পাব। গতিকে মই আশা কৰিম আমাৰ এই গোটেই সিৰিজটো নিৰ্বাচনক লৈ আমি আকৌ কথা পাতিম, ভাৰতৰ নিৰ্বাচনৰ প্ৰেক্ষাপটক লৈ আমি মাজে মাজে কথা পাতিম। কাৰণ মই আপোনালোকক কৈছোৱেই 4 জুনলৈকে ভাৰতৰ যিবোৰ মানুহ, আপুনি মই আটাই ৰাজনৈতিক পণ্ডিত, আটাই ৰাজনৈতিক বিশ্লেষক, গতিকে আপুনিও
নিজৰ কথাবোৰ কমেন্ট বক্সত লিখিব ময়ো মাজে মাজে মোৰ মনৰ কথাবোৰ কৈ যাম গতিকে 4 জুনলৈকে আমি ৰাজনৈতিক সিৰিজ অব্যাহত ৰাখিম কিন্তু আজি ভিডিঅ'টোৰ শেষত আপোনালোকক এটা ভাল খবৰ দিও ইতিমধ্যে আমাৰ চেনেলটোৱে প্ৰায় 10000 ফলোৱাৰ্স অতিক্ৰম কৰিছে ইতিমধ্যে আমাৰ চেনেলটোত ইউটিউবৰ ফালৰ পৰা আমি যিখিনি মাননি পাব লাগে সেই ধৰণৰ প্ৰক্ৰিয়াবোৰো আৰম্ভ হৈছে গতিকে মই আমাৰ 10000 সাবস্ক্ৰাইবাৰ হোৱাৰ বাবে এটা বিশেষ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আনিম কিন্তু আজি এই ভিডিঅ'টোৰ জৰিয়তেও আপোনালোক আটাইকে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছো এতিয়ালৈ যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফেচবুকত এই ভিডিঅ'টো বিয়পাই দিয়াৰ বাবে আপোনালোকে আকৌ মোক মৰম জনাব বুলি আহ্বান জনালো ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ